কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা আৰু জিলা মহিলা পৰিষদ সহ ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত ছাতাবাৰীত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু তিথি উদযাপনৰ প্ৰস্তুতি। অস্থায়ী কাৰ্যালয় মুকলি। অসমৰ তিনি ৰত্নৰ অন্যতম কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু তিথি 20 জুনত সমগ্ৰ ৰাজ্যতে পালন কৰে ৰাভা দিৱস হিচাপে। কলাগুৰুৰ সৃষ্টিৰাজিক সজীৱ কৰি ৰাখিবলৈ আৰু নতুন প্ৰজন্মৰ মাজত বিষ্ণুপ্ৰসাদ ৰাভাৰ শিল্পী সত্তাৰ লগতে সমাজ সংগঠকৰ ভূমিকা প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আয়োজন কৰা হয় এই ৰাভা দিৱসৰ। এই সুন্দৰৰ পূজাৰীগৰাকীক প্ৰতি বছৰে ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাভা দিৱস হিচাপে পালন কৰি আহিছে। ইফালে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা, জিলা ৰাভা মহিলা পৰিষদ আৰু জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত উত্তৰ বনগাং আঞ্চলিক সমিতিৰ 3টা ৰাভা জাতীয় সংগঠনৰ সহযোগত এইবেলি 22 সংখ্যক বৰ্ষৰ বাবে আয়োজন কৰাৰ প্ৰস্তুতি চলিছে ৰাভা দিৱসৰ। আজি ছাতাবাৰীত ৰাভা হাছান স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য আদিত্য ৰাভাৰ উপস্থিতিত অস্থায়ী কাৰ্যালয়টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী পবিত্ৰ প্ৰাণ কলিতাই। লগতে যাৱতীয় কাম কাজৰ বাবে ছপা কৰা ৰচিদ বহী উন্মোচন কৰে সমাজকৰ্মী ধীৰাজ ঠাকুৰীয়াই। জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি আনন্দ ৰাভা আৰু সম্পাদক অশোক নাংবাক লগতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন সমিতিৰ সভাপতি ৰুদ্ৰ ঠাকুৰীয়া, সম্পাদক ইন্দ্ৰজিৎ ৰাভাই জনোৱা অনুসৰি ছাতাবাৰী আৰু কৰ্কাপাৰা ৰাইজৰ উপৰিও যুৱ সংঘৰ সহযোগত আয়োজন কৰা হৈছে ৰাভা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী। জিলা ৰাভা ছাত্ৰ সন্থা, ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতি যৌথ উদ্যোগত উত্তৰ বনগাঁও আঞ্চলিক 3টা ৰাভা জাতীয় সংগঠনৰ সহযোগত লগতে ছাতাবাৰী বাকাৰাপাৰা যুৱ সংঘ আৰু কৰ্কাপাৰা যুৱ সংঘৰ সহযোগত তথা ৰাইজৰ সহযোগত এইবাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস 22 সংখ্যক আমি ছাতাবাৰী কৰ্কাপাৰা যুৱ সংঘৰ খেলপথাৰত আমি অনুষ্ঠিত কৰিবলৈ থিৰাং কৰা হৈছে আৰু আজি সেই উপলক্ষে অস্থায়ী কাৰ্যালয় আজি উন্মোচন কৰা হয় আৰু অস্থায়ী কাৰ্যালয় উন্মোচন কৰে পবিত্ৰ প্ৰাণ কলিতাদেৱ, বিশিষ্ট সমাজকৰ্মী আৰু তাৰ লগে লগে আজি যি অভ্যৰ্থনা সমিতি ৰিচিপ উন্মোচন কৰে আৰু ৰিচিপ উন্মোচন কৰে ধীৰাজ ঠাকুৰীয়াদেৱে আৰু তেখেতৰ এই অঞ্চলৰ এজন বিশিষ্ট ব্যক্তি সমাজকৰ্মী। গতিকে আমি অঞ্চলস্থ ৰাইজৰ এই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপনৰ ক্ষেত্ৰত সকলোৰে সহায় সহযোগ যাতে আমি পাওঁ, আহি থকা দিনত সকলোৱে যাতে সহায় সহযোগ কৰে তাৰ বাবে মই ইয়াৰে সকলোলৈকে আহ্বান জনাইছোঁ। বকৰ পৰা লিপিকা তালুকদাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।